ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ এটা ডাঙৰ খবৰ আহিছে, সেইটো বিষয়ে আজি আমি কথা পাতিম। আৰু এটা সকলোৰে মনত ডাউট আছে যে ইলেকশ্যনৰ পিছত যদি বেলেগ চৰকাৰ আহে তেনেহ'লে আপোনালোকে আৰু কিস্তি নাপাব নেকি বা PM কিষাণ সন্মান নিধি আঁচনিটো বন্ধ কৰি দিব নেকি, তেনেকুৱা বহুতো কথা শুনিবলৈ পাইছো। আপোনালোকক সঁচা কথাটো কৈ দিছো যে ইলেকশ্যনৰ পিছত যিয়ে চৰকাৰ নহওক কিয় PM কিষাণ সন্মান নিধি আঁচনিটো বন্ধ হৈ নাযায়, কাৰণ এই স্কিমটো বন্ধ কৰি দিলে লাখ লাখ মানুহৰ লোকচান হ'ব। কাৰণ এইটো আঁচনি দেশৰ একমাত্ৰ এনেকুৱা এটা স্কিম যিটো জৰিয়তে দেশৰ সকলো খেতিয়কক এক বছৰত ৬,০০০ টকাকৈ DBT মাধ্যমেৰে আপোনাৰ একাউণ্টত পঠিয়ায়, যিটো জৰিয়তে দেশৰ খেতিয়কসকলে আৰ্থিক সহায় পাইছে আৰু তেওঁলোকে ভালদৰে খেতি কৰিবলৈ পাৰিছে। সেইকাৰণে 4 বছৰৰ পৰা চলি অহা এইটো স্কিম কেতিয়াও বন্ধ হৈ নাযায়। আপোনালোকে যদি এতিয়ালৈকে অনলাইন আবেদন কৰা নাই এতিয়া কৰি লওক। যদি কাৰোবাৰ কিবা প্ৰব্লেম হৈ আছে এতিয়া ঠিক কৰি লওক, কাৰণ অহা 1.5-2 মাহৰ ভিতৰত PM কিষাণৰ টকা সোমাব পাৰে। 17 নম্বৰ কিস্তিটো জুন মাহৰ ভিতৰত সোমাব বুলি কোৱা হৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।